বহুত ধৰণৰ আশা আছে বাৰু আগলৈ যাবলৈ বিভিন্ন ধৰণৰ কাম কৰিব মন আছে এইখন জগতৰ লগতো আগবাঢ়ি যাবলৈ মন আছে মোৰ আপোনাৰ এইটো ইণ্টাৰনেশ্যনেল ৰয়েল মুম্বাই এৱাৰ্ড নহয় এইটো আপোনাৰ উইনাৰ্ছ মই আছিলোঁ মুম্বাইত আছিলে ভাল অনুভৱ হৈছে কাৰণ ইমান সৰু এখন ঠাইৰ পৰা গৈ পেলাই মই ভবা নাছিলোঁ কেতিয়াও যে মুম্বাইৰ নিচিনা এখন ঠাইত মই উইনাৰ্ছ হৈ আহিম আমাৰ এইটো ৰয়েল ইণ্টাৰনেশ্যনেল শ্ব' আছিলে আৰু বাহিৰৰো বহুত আছিল আমাৰ ইণ্ডিয়াৰ বাহিৰৰ বহুত আছিল বহুত কেইগৰাকী আছিল ফিল্ম চিটিত হৈছিল আমাৰ এইটো শ্ব'টো তাৰ উইনাৰ্ছ হৈছে বহুত ভাল লাগিছে এটা প্ৰশিক্ষণ ক'ত লৈছিলে আমাৰ প্ৰশিক্ষণ আমাৰ ধ্ৰুৱ ছাৰ আৰু শাহৰুখ ছাৰে যথেষ্ট প্ৰশিক্ষণ দিছে তেওঁলোকলৈ অশেষ ধন্যবাদ থাকিল ইমান ডাঙৰ এখন মঞ্চ দিয়াৰ কাৰণে আগবঢ়াই লৈ যোৱাৰ কাৰণে বহুত ধন্যবাদ এনে কোন ঠাইৰ পৰা প্ৰতিযোগীসকল আহিছিল আমাৰ ইণ্ডিয়াৰটো আছে যথেষ্টখিনি গোৱা ফালে ইণ্ডিয়াৰ বহুত জেগাৰ পৰা আহিছে আকৌ আপোনাৰ বাহিৰৰ পৰাও আহিছে ইণ্ডিয়াৰ বাহিৰৰ পৰাও আহিছে কোনোবা যদি ভৱিষ্যত প্ৰজন্মৰ যুৱক যুৱতীয়ে এইটো লাইনত যাব বিচাৰে কি ক'বা হয় মই যাব দিব বিচাৰিম কাৰণ ইমান এখন ডাঙৰ ইণ্টাৰনেশ্যনেল শ্ব' এটাত যোৱাটো ভাল হ'ব তেওঁলোকৰ ভৱিষ্যতলৈও ভাল হ'ব যথেষ্টখিনি আগবাঢ়ি যাব এনে ভৱিষ্যত পৰিকল্পনা কেনেকুৱা ভৱিষ্যত পৰিকল্পনা চাওঁ কি হয় এতিয়া কেনেকুৱা ধৰণৰ কি আহে এতিয়া আগবাঢ়ি যাম এইটো লাইনত কাম কৰি যাম বুলি ভাবিছোঁ হিচাপে মই অনুভৱ কৰিছোঁ মোৰ খুবেই আনন্দিত হৈছোঁ যিহেতু প্ৰত্যেকগৰাকী মাতৃ আৰু পিতৃয়ে নিজৰ সন্তানৰ ভাল হোৱাটোৱে বিচাৰে গতিকে মোৰ ছোৱালীজনীয়ে যিটো সুনাম অৰ্জন কৰিলে তাই প্ৰথম অৱস্থাত তেজপুৰত গৈ কৰিলে তাৰপিছত গুৱাহাটীত কৰিলে আৰু যথেষ্টখিনি তাইৰ লগত ময়ো কষ্ট কৰিছোঁ তাইৰ যিহেতু 3 বছৰীয়া সন্তান এটা আছে সন্তানটোক মই চম্ভালি কৰি তাইক আগুৱাই নিছোঁ এই ক্ষেত্ৰত যথেষ্টখিনি হেৰি কৰিছোঁ কিন্তু তাইৰ বিনা প্ৰশিক্ষণ তেনেধৰণৰ কোনো প্ৰশিক্ষণ নহয় তাই নিজে যি দেখিছে যি শিকিছে এনেকৈ কৰি আগবাঢ়ি গৈছে গতিকে তেওঁৰ সফলতাত মই মাতৃ হিচাপে বহুত গৌৰৱান্বিত আৰু সুখী হৈছোঁ আৰু আমি গৌৰৱান্বিত আমি চিয়াৰলি এনেকুৱা সৰু জেগাৰ পৰা সুনাম কঢ়িয়ানৰ বাবে আৰু আমি ৰাইজ আৰু তথা দল সংগঠন আমি আশীৰ্বাদ কৰিছোঁ তেওঁ যাতে আৰু আগুৱাই যাওক আমাৰ ফালৰ পৰা আৰু আশীৰ্বাদৰ বাবে আমি একো দিব নোৱাৰোঁ কিন্তু আমাৰ হেৰি আছে আমি আশীৰ্বাদ কৰিছোঁ আৰু আগুৱাই যাওক যদি আৰু ভাল ইভেণ্টত আৰু প্ৰতিযোগিতাত ভাল খিতাপ অৰ্জন কৰক তাৰে আমি কামনা কৰিছোঁ প্ৰশিক্ষণৰ ব্যৱস্থা নাই কিন্তু এই মাধ্যমেৰে মানে এই যিটো ৰিজাল্ট আহিছে এই ৰিজাল্টৰ ফালৰ পৰা আমি এটা ব্যৱস্থা কৰিম দল সংগঠনবিলাকে নতুনকৈ যাতে ইয়াত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পৰা যায় আমি আলোচনা কৰিম এইটো আমি দল সংগঠনবিলাকে বা স্থানীয় ৰাইজে